মন্ত্ৰী অশোক সিংহলৰ জলসিঞ্চন বিভাগত কি চলিছে কমিছন বিচৰা অভিযন্তা এতিয়া ক'ত আজি শনিবাৰ আৰু শনিবাৰো দেখা পোৱা নগলে যি কলিয়াবৰ সামগ্ৰী সংমণ্ডলৰ যি জলসিঞ্চন বিভাগ আছে জলসিঞ্চন বিভাগৰ কাৰ্যবাহী অভিযন্তা চন্দন বৈশ্য আহি উপস্থিত হোৱা দেখা পোৱা নগলে যেহেতু কিছুদিনৰ আগতে এনবি নিউজত ভাইৰেল হৈছিল এটা অডিঅ' 3% লৈ পেলাই যি কমিছন ৰাজৰ অংক চলিছিল সেই অংকত এতিয়া ছুটিৰ যি ছুটি তেখেতে কৈছে যে মেডিকেল লিভ লোৱা হৈছে যে ছুটিৰ বাহানা দি পেলাই আত্মগোপন কৰি আছে নেকি চন্দন বৈশ্যই পৰৱৰ্তী সময়ত লক্ষণীয় বিষয় হৈ পৰিব এনবি নিউজত সামগ্ৰী কলিয়াবৰ সংমণ্ডলৰ জলসিঞ্চন বিভাগৰ কাৰ্যবাহী অভিযন্তা চন্দন কুমাৰ বৈশ্যই ঠিকাদাৰৰ পৰা কমিছন বিচৰা অডিঅ' সম্প্ৰচাৰ হৈছিল বাতৰি সম্প্ৰচাৰ হোৱাৰ পাছৰে পৰা কাৰ্যালয়ত নাই কাৰ্যবাহী অভিযন্তা ছুটিলৈ আত্মগোপন কৰিছে নেকি কাৰ্যবাহী অভিযন্তা চন্দন কুমাৰ বৈশ্যই তেখেতে কেজুৱেল লিভত আছে বৰ্তমান 12 তাৰিখৰ পৰা 18 তাৰিখলৈকে কেজুৱেল লিভত আছে কিবা মেডিকেল গ্ৰাউণ্ডত তেনেকৈ আছে তেওঁ এটা অডিঅ' ভাইৰেল হৈছিল যে যাৰ কাৰণে তেওঁ আত্মগোপন কৰি থকাৰ নিচিনা হৈছে নে তাৰ পাছতো আচলতে ছাৰ এইটো ছুটিয়ে লৈছে এপ্লিকেশ্যন দিয়া আছে অফিচত ছুটি লৈ 18 তাৰিখলৈকে আছে পুনৰবাৰ শুনক কিদৰে গুৱাহাটীত বহি কমিছনৰ মুকলি বজাৰ চলাইছে কাৰ্যবাহী অভিযন্তা চন্দন কুমাৰ বৈশ্যই হেল্ল' বিকাশ তোহতৰ বিলৰ এমাউণ্ট চব ঠিকে আছে না আছে হা চাইছা ঠিকে আছে ন তেতিয়াহ'লে 3% কালি দি যাবি কিমান ছাৰ সিমানে যিমান গ'লো একবাৰে ইমান কেনেকৈ হ'ব যি কৰা মুঠতে কালি মই গুৱাহাটীত আছো হা মই কালি আবেলি চাগে যাম পৰহি যাই তোৰ কাটি দিম আৰু ফাৰ্ষ্ট চেক 2000 কাটিম আৰু পৰহি নেকি পৰহি শনিবাৰ না খোলা আছে হেল্ল' মই পৰহি যাম মই ৰাতিপুৱাই যাম যাই কিনে 2000 চেকখন ফাৰ্ষ্ট ট্ৰেজাৰী পঠাম আৰু এইটো সপ্তাহত লাগে বুলি কৈছা তো সেইকাৰণে কৈছো আৰু নেক্সট সপ্তাহত হ'ব কেছ নাই বাৰু মই মানে এইকেইদিন মানে আচ্ছা হ'ব শুন যি কৰা কৰিবি মুঠতে তোমাৰ এই চৰকাৰ মোক ফোন কৰিছিল যি আছিল আপুনি কৈ দিব ইয়াক ক'লেও হ'ব সি আমাৰ ঘৰৰ চলি মই হয় নেকি এতিয়া ঠিক আছে তাকে ক'ম নহয় তই এইবিলাক কথা নাই তই কবি কবা দিছে কাৰণে মই কৈছো তই কবি কেনেকে দিয়া হ'ব সৰু কামটো তাতে ইমান কৰাইছে কাম আৰে মই কবাহে দিছো ঠিক আছে তই কবি আৰু সেয়ে তই ইফালৰ মানুহ না সিফালৰ মানুহ হৈছে তই ধৰবাই পৰা নাই তই মোৰ মানুহ বুলিও কয় কেতিয়াবা তাহাৰ মানুহ হৈ যায় আপোনাৰে মানুহ তেতিয়াহ'লে তই কবি আৰু দে হ'ব দে কালি মই আছো গুৱাহাটীত দে ইতিমধ্যে স্থানীয় দল সংগঠনে এনে দুৰ্নীতিগ্ৰস্ত বিষয়াৰ বিৰুদ্ধে তদন্তত দাবী কৰিছে কিন্তু ৰহস্যজনকভাৱে নীৰৱ মন্ত্ৰী অশোক সিংহলৰ জলসিঞ্চন বিভাগ ৰাইজৰ সন্দেহ মূৰৰ পৰাই গেলিছে জলসিঞ্চন বিভাগ মুখ্যমন্ত্ৰীৰ দুৰ্নীতি বিৰোধী অভিযানক ভেঙুচালি কৰি অশোক সিংহলৰ জলসিঞ্চন বিভাগৰ কাৰ্যবাহী অভিযন্তাৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ উত্থাপিত হোৱাৰ পাছতো কাণসাৰ নাই বিভাগীয় কৰ্তৃপক্ষৰ অব্যাহত থাকিব এনবি নিউজৰ অনুসন্ধান ব্যুৰো ৰিপৰ্ট এনবি নিউজ এনবি নিউজ সহজ সৰল ভাষাত নৱভাৰতৰ কথা।